মুখৰ আঁৰত কাৰ মুখ আছে মই নাজানো কিন্তু শুন মোৰ মা আৰু কস্তুৰী গাত হাত দিয়াটো দূৰৰ কথা হোল লাইফৰ কাৰণে যদি পংগু হৈ থাকিবলৈ মন নাই তেতিয়াহ'লে মোৰ সন্মুখত নহাই ভাল এফালে তুমি এফালে মই এফালে অভি এফালে দেউতাকৰ অসুখ চাৰিওফালৰ পৰা আৱৰি ধৰিছে কস্তুৰী পিছে বিক্ৰমৰ জীৱনৰ পৰা কেতিয়া ওলাই যাব তাই মই বিক্ৰমৰ লগত সকলো সম্পৰ্ক শেষ কৰিলোঁ আপুনি কেৱল এইটো কওক তেওঁক সুস্থ কৰি তুলিব পাৰিব নে নোৱাৰে এনেকুৱাতো নহয় যে আপোনালোক লগ হৈ মোক মূৰ্খ বনাই আছে চোৱা মিষ্টাৰ দুৱাৰাৰ ৰিপৰ্টছ মই মিছা মাতিলেও ৰিপৰ্টছে মিছা নামাতে কস্তুৰীয়ে বিক্ৰমক এৰিলে ৰচোন ডিষ্টাৰ্ব নকৰ কি কৰি আছ কিবা এটা চাই আছোঁ তই যে মোৰ কিমান যতন লৈছিলি এতিয়া মোকো সুবিধাটো দে ডাইলগ বাজি চিৰিয়েলত এক্টিং কৰোগে যা চাওঁ তোৰ দাড়িবোৰ কাটিবি দেচোন দে অলপ ভালকৈ দে কাটিম দে কাণখনো যে তেৰিকা চুলিখিনিয়ে দিব দিছোঁ দে কাৰ ফোন কাটিলি নাই এনেই দৰকাৰী মিছা মিছি কাম নাই हेलो सन से जो टूटे कोई सपना जग सोना सोना लगे जग सोना सोना लगे कोई न रहे जब अपना जग सोना सोना लगे जग सोना सोना लगे कोई ओम शांति ओम तू बोले आजिकाली राति टोपनी नाहे কাম এটা কৰিবি স্লিপিং টেবলেট খাই শুই থাকিবি কাৰ ফোন আছিলে নাই 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 লগৰ এটা মূৰ্খ এয়া কেনেকৈ হ'ল অলপ তুমি সহায় কৰিলে অলপ মই কৰিলোঁ আৰু ভাগ্যই আমাক সাথ দিলে বছ মেঘালী দেখোন আপোনালোকৰ ঘৰত গৈ কেম্প পাতি আছেগৈ কি বিল মই জানো তুমিতো বিক্ৰমক জেলত ভৰাব নোৱাৰিলা কি কৰিবা এতিয়া তাক জেলত ভৰোৱাই নৰকলৈ যোৱা সুবিধাটো কিয় এৰি দিওঁ আপোনাক প্ৰতিশোধ নালাগে আপোনাক কম কষ্ট দিছে সি এইবোৰ বাদ দিয়ক এইটো কেনেকুৱা ধৰণৰ বেকআপ সেইটো সোধক মানে মানে আপোনালোকৰ দিনবোৰ নাইতো আজিকালি অকণমান সলনি হৈছে আজিকালি যদি লাতি যদি বেকআপ হৈ যায় ৰাতিপুৱা পেটাপ হৈ যায় কিছুমান ক্ষেত্ৰততো লাতিয়েই হৈ যায় পেচা পেচাপ আচ্ছা তাকে কোৱা আপুনি সেইবোৰ বাদ দিয়ক আপুনি খবৰটো লওক আপোনাৰ ছোৱালীয়ে বিক্ৰমক কিয় এৰিলে তহঁতে মনে মনেওতো সম্পৰ্ক ৰাখিব পাৰ আবে মনে মনে সম্পৰ্ক ৰাখিব পাৰোঁ কিন্তু তাৰপিছত যদি কস্তুৰীৰ দেউতাকে কথাবোৰ গম পায় মনে মনে ফোন কৰিলে যদি দেউতাকে গম পায় তেতিয়া কি কৰিম দেউতাকৰ কিবা এটা হ'লে তাক সহ্য কৰি থাকিব পাৰিব তাৰপিছত তাই মোৰ লগত থাকিব হয় কিন্তু কস্তুৰী হৈ নাথাকে এইবোৰ কথা নেক্সট টাইম নকবি মোক
আপুনি খবৰটো লওক আপোনাৰ ছোৱালীয়ে বিক্ৰমক কিয় এৰিলে মাজনী তোক এটা কথা সুধো তই বিক্ৰমৰ লগত কিয় সম্পৰ্ক শেষ কৰিলি দেউতাক আমি সুস্থ কৰি তুলিব লাগিব কিন্তু তাৰ কাৰণে আমি ত্যাগ কৰিব লাগিব মাক দেউতাকে বহুত ত্যাগ কৰে সন্তানৰ কাৰণে তেনেকৈ সন্তানেও মাক দেউতাকৰ কাৰণে ত্যাগ কৰিব লাগিব তোমাৰ দেউতা যেতিয়ালৈকে সুস্থ নহয় আমি আঁতৰে আঁতৰে থাকিব লাগিব তই ক'ব খোজা নাই যদি নালাগে দে ক'ব হা দেউতা তুমি কৈছা বিক্ৰমৰ যোগ্য নহয় মানে নহয় তুমি বহা দেউতা মই চাহ বনাই আনিছোঁ তাৰ জীৱনত বিক্ৰম নাথাকিলেও মনত কিন্তু সদায় বিক্ৰমেই থাকে মোক ক্ষমা কৰি দিয়া বিক্ৰম আজি তুমি মোৰ যোগ্য নহয় বুলি ক'ব লগা হৈছে দেউতাক হাঁহি লোৱা যিমান হাঁহিব মন আছে হাঁহি লোৱা কাৰণ এইখন ঘৰত তোমাৰ আজি অন্তিম দিন চাই থাকা আপোনাক মই চেলেঞ্জ কৰিবলৈ আহিছোঁ দম আছে যদি কস্তুৰীৰ মুখত হাঁহি উলিয়াই দেখাওক বিক্ৰম অবিহনে যদি কস্তুৰী সুখী হয় তেন্তে এইখন ঘৰত নেক্সট টাইম মই ভৰি নাৰাখোঁ সময় বৰ নিষ্ঠুৰ বিক্ৰম নিষ্ঠুৰ চাপ্ৰাণ কস্তুৰীৰ দেউতাকৰ প্ৰতি মোৰ এতিয়া অকণমানো খং নাই মই ক্ষমা কৰি দিছোঁ তেখেতক কেৱল সহানুভূতি আছে আজি সময়ে মোক সুযোগ দিছে বিক্ৰম তই মোক যিমান কষ্ট দিছ তাতকৈ দুগুণ কষ্ট মই তোক দিম চাই থাক আহি আছো তোল যেতিয়া বিক্ৰমে দাঁত ভাঙিছিল তেতিয়া গোটেই কলেজখনে গম পাইছিল এতিয়া বিক্ৰমৰ হৃদয় ভাঙিতে এইটো কথাও সকলোৱে গম পাব লাগে ন
এটা কাম কৰক তাৰ বিয়াখন পাতি দিয়ক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে আচ্ছা তিলনদীপ তোল যেতিয়া বিক্ৰমে দাঁত ভাঙিছিল তেতিয়া গোটেই কলেজখনে গম পাইছিল এতিয়া বিক্ৰমৰ হৃদয় ভাঙিতে এইটো কথাও সকলোৱে গম পাব লাগে ন ক্লাইটিট মেনেজমেণ্ট হেল্ল' তই খবৰ এটা পাইছনে নাই আমাৰ মৰমৰ বিক্ৰম যে সি ডিপ্ৰেশ্যনত ভুগিছে নহয় টোপনি আৰু খোৱা বোৱা তাৰ একোৱেই নাই কিয় মানে সি ছোৱালী এজনী ভাল পাইছিলে বৰ বেয়াকৈ ঠগিলে তাক তই খবৰ ল'বি তাৰ গম পাইছ হেল্ল' এই বিক্ৰমক ঠগিলে বেয়াকে ঠগিলে তাক দুখেই লাগিতে এহে বাদ দে ভালে হৈতে দি হৈতে তোক দাঁত খবৰটো দিলোঁ দে হয়নে নহয় মই জানো মেঘালীৰ মিছাবোৰৰ আঁৰত দেউতা জড়িত হৈ আছে কিন্তু দেউতাৰ ওপৰত মোৰ অকণো খং নাই কাৰণ দেউতাই এইবোৰ সুস্থ অৱস্থাত কৰা নাই দেউতাই কেৱল বিক্ৰমৰ খঙাল ৰূপটোহে দেখিছে যেতিয়া দেউতা সুস্থ হ'ব তেতিয়া খঙাল বিক্ৰমৰ আঁৰত থকা মৰমীয়াল আৰু সৎ মানুহজনক দেখিব তই চিয়ৰটো এইবাৰ খুৰাই কোনো ধৰণৰ ষড়যন্ত্ৰ কৰা নাই নমস্কাৰ ভাল লাগিছে আপোনাক এনেদৰে সুস্থ অৱস্থাত দেখি বহক ধন্যবাদ আজি বহিম বুলিয়ে আহিছোঁ চাহো খাই যাম ইয়াত অলপ ফল মূল আছে লোৱা আপেল আছে এওঁক দিবা মালভোগ কলো আছে গেছত নিদিয়া আজিকালি আকৌ গেছত নিদিয়া মালভোগ কল পাবলৈ নাই নহয় এওঁক ব্ৰেকফাষ্টত দিবা মিঠাই আছে চুগাৰ ফ্ৰী টেনশ্যন নাই আপুনি কিয় আহিছে আপোনাৰ খবৰ ল'বলৈ চাওকচোন সেইদিনাখন আপুনি কেনেকৈ বিচনাত পৰি আছিল আৰু আজি ইমান ধুনীয়াকৈ কথা কৈ আছে ভাল লাগিছে এই বিক্ৰম নাই নেকি আপুনিতো চাগে গম পাইছেই মোৰ ছোৱালী কস্তুৰীয়ে বিক্ৰমৰ লগত সম্পৰ্ক ত্যাগ কৰিছে মই গম পাইছোঁ আপোনাৰ কষ্ট হৈছে এটাই ল'ৰা এটা কাম কৰক তাৰ বিয়াখন পাতি দিয়ক মানুহ উচ্চাকাংক্ষী হ'ব লাগে কিন্তু উচ্চাকাংক্ষাৰো এটা সীমা থকা উচিত ক'ত মোৰ ছোৱালী কস্তুৰী আৰু ক'ত আপোনাৰ ল'ৰা বিক্ৰম ৰ'বচোন
দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে তাৰ বিয়াখন পাতি দিয়ক দাড়ি চুলিখিনি কাটি দিলে ভাল চলি পাব সি এটা কথা কি জানে মানুহ উচ্চাকাংক্ষী হ'ব লাগে কিন্তু উচ্চাকাংক্ষাৰো এটা সীমা থকা উচিত ক'ত মোৰ ছোৱালী কস্তুৰী আৰু ক'ত আপোনাৰ ল'ৰা বিক্ৰম বাৰু আজিলৈ আহোঁ দিয়ক চাহ পিছত এদিন খাম নমস্কাৰ নাই এয়া নহয় মই দেখিছোঁ দেউতাৰ অৱস্থা এতিয়াও ভাবিলে ভয় লাগে ভাল লাগিল বুজিছে তোমাৰ মা সুস্থ হৈ থকা দেখি বৰ ভাল লাগিল আহোঁ দিয়া কস্তুৰীক ক'ৰবাত ফুৰাবলৈ নিব লাগে বল আহোঁ ৰ'বচোন দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ